আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি নামাজৰ অৰ্থ পৰৱৰ্তী অংশ ক'ব খুজিছোঁ। কালি মই আলহামদু সূৰা ফাতিহাৰ পিছত এটা সূৰা ইখলাছ সূৰাটো অৰ্থ কৈছোঁ। তাৰপিছত ৰুকুৰ তছবিৰ অৰ্থ কৈছোঁ আৰু ৰুকুৰ তছবিৰ পিছত আৰু কোৱা নাই। তাৰপিছত আপুনি কি কৰিব লাগিব, তিনিবাৰ ৰুকুত সুবহানা ৰাব্বিয়াল আযীম, সুবহানা ৰাব্বিয়াল আযীম, সুবহানা ৰাব্বিয়াল আযীম এনেকৈ ৰুকুত গৈ কৈ পিনি সেইটো হে আল্লাহ তাআলা তোমাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ, সেইটো অৰ্থ তিনিবাৰ ক'ব লাগে। তাৰপিছত আকৌ থিয় হৈ পিনি কি ক'ব লাগিব, সামি আল্লাহু লিমান হামিদা। আমি কি কৈ আছোঁ আল্লাহ তাআলা শুনা পাই আছে তাৰমানে। তাৰপিছত ৰাব্বানা লাকাল হামদ থিয় হৈ পিনি ক'ব লাগিব। সেইটো আল্লাহৰ মানে প্ৰশংসা কৰা হৈছে আৰু ৰাব্বানা লাকাল হামদ। তাৰপিছত আকৌ আল্লাহু আকবৰ কৈ ছিজদাত যাব। আল্লাহু আকবৰ মানুহটো আল্লাহ সকলোতকৈ ডাঙৰ, আল্লাহ ইজ দ্য গ্ৰেট। সেইটো আল্লাহু আকবৰ কৈ ছিজদাত গ'ল, তেতিয়া আল্লাহ একেবাৰে নিকটৱৰ্তী হ'ব। ছিজদাত গৈ আপোনাৰ ছিজদাৰ তছবিটো সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা। এইটো অৰ্থ হৈছে হে আল্লাহ তাআলা হে আল্লাহ তাআলা মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। এনেকৈ তিনিবাৰ কয় আৰু তেনেকৈ আল্লাহু আকবৰ কৈ আকৌ বহে, আকৌ লাহেকৈ আৰু এটা ছিজদা দিব লাগে। নামাজত মানে ইমান স্পীড নামাজ পঢ়িলে নামাজ কবুল নহ'ব, বুজি পাইছে। ধীৰ স্থিৰভাৱে পঢ়িব লাগিব আল্লাহৰ ভয়ৰ ভিতৰত ৰাখি। তাৰপিছত সুবহানা ৰাব্বিয়াল আলা আকৌ তিনিবাৰ কৈ আপুনি আল্লাহু আকবৰ কৈ পিনি থিয় হ'ব আৰু 2 ৰাকাত নামাজ থিয় হৈ আকৌ একে তাৰমানে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ সূৰা ফাতিহা ভালকৈ ক'ব, কৈ পিনি আকৌ আউযু বিল্লাহি বিসমিল্লাহ কৈ তাৰপিছত আৰু এটা সূৰা পঢ়িব আৰু ধৰক সূৰা পঢ়িলে আৰু সৰু সূৰা আৰু এটা পঢ়িল আৰু ধৰক পঢ়িলে কাউচাৰ সূৰা, ইন্না আতাইনাটো, সেইটো সূৰা কাউচাৰ তাৰমানে ইন্না আতাইনা কাল কাউচাৰ ফাছাল্লি লিৰাব্বিকা ৱানহাৰ ইন্না শানিয়াকা হুৱাল আবতাৰ। এইটো অৰ্থ হৈছে কি, মই অৱশ্যই তোমাক কাউচাৰ দান কৰিছোঁ, তোমাৰ ৰবৰ উদ্দেশ্যে নামাজ আদায় কৰা আৰু কুৰবানী কৰা। নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীবিলাক নিৰ্বংশ। এইটো অৰ্থ তাৰমানে। এইটো কৈ পিনি আকৌ ৰুকুত যাব, ৰুকুত তছবি ক'ব, আকৌ তাৰপিছত কৰিব বাকীখিনি ক'ব আৰু সামি আল্লাহু লিমান হামিদা কৈ ৰাব্বানা লাকাল হামদ কৈ আল্লাহু আকবৰ আকৌ ছিজদাত যাব, 2টা ছিজদা দিব। তাৰপিছত দিয়াৰ পিছত বহিব লাগিব 2 ৰাকাত যে মই আত্তাহিয়াতৰ মানেটো কৈ আছোঁ। আত্তাহিয়াতু লিল্লাহি wassalawatu, সেইটো মানেটো কৈছোঁ। সকলো সম্ভাষণ, মৌখিক এবাদত, সকলো শাৰীৰিক এবাদত আৰু সকলো পবিত্ৰতা আৰ্থিক এবাদত আল্লাহ তাআলাৰ কাৰণে। হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ ওপৰত আল্লাহৰ তৰফৰ পৰা শান্তি ৰহমত বৰকত বৰ্ষিত হওক আৰু আমাৰ সৎকৰ্মশীল বান্দাৰ ওপৰতো শান্তি বৰ্ষিত হওক। আমি সাক্ষী দিছোঁ যে আল্লাহৰ বাহিৰে দ্বিতীয় কোনো মাবুদ নাই, আৰু আমি সাক্ষী দিছোঁ যে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাআলাৰ ৰচুল। এইটো আত্তাহিয়াতৰ মানে। বেছি দীঘলীয়া নকৰে, এইখিনি আপোনালোকে মনত ৰাখিব। বাকীখিনি মই আকৌ কালি ক'ম। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ, মোৰ কাৰণে দোৱা কৰিব।